গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱাই আজি একদম হেল্ডি ৰেচিপি এটা বনাইছোঁ আৰু আপোনালোককো ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। অৱশ্যে ৰেচিপিটো শ্বেয়াৰ নকৰোঁ, এনেই কাঁহীখনহে দেখাইছোঁ আৰু এইটো সকলোৱে বনাব জানে। এয়া বিটৰ পৰা বনাইছোঁ, মই লগতে দিছোঁ বন্ধাকবি। আপোনালোকে ইচ্ছা কৰিলে বিভিন্ন ধৰণৰ পাচলি যেনে ব্ৰকলি, ফুলকবি, পিঁয়াজ এনেকুৱাবিলাক দিব পাৰে। আৰু মই কথা এটা সুধোঁ বুলি ভাবিলোঁ দেই, আপোনালোকে মানে ব্ৰকলি হওক, তাৰপিছতে এনেকুৱা বিট, এভাকাডো, ড্ৰেগন ফ্ৰুইট, কিউই এইবিলাক মানে কিমান বছৰ বয়সত দেখিছিলে ক'বচোন? আমাৰ সৰুকালত মানে এই বিট চিটবোৰ নাছিলে মানে আমি যিহেতু মধ্যবিত্ত ঘৰৰ আছিলোঁ, গতিকে আমিয়ে খোৱা নাছিলোঁ নে কি নাজানো, কিন্তু বজাৰতো কিন্তু মই দেখা নাছিলোঁ। মানে মোৰ যেতিয়া ক্লাছ 9ত পঢ়ি আছিলোঁ তেতিয়াহে প্ৰথমবাৰ মানে মই বিটটো দেখিছোঁ দেই। মানে বিটটো তেজৰ কাৰণে খায়, তাকো মানে ঔষধ হিচাপেহে কিনি আনিছিলে ঘৰলৈ। তাৰপিছতে তেনেকৈ ব্ৰকলিটোও দেখিলোঁ, কিন্তু মই মানে যেতিয়া মোবাইল কিনিছোঁ প্ৰথম ফাৰ্ষ্ট ইয়েৰ মানে পঢ়ি থাকোঁতে, তেতিয়াহে মই ফাৰ্ষ্ট টাইম সেইবিলাক দেখিছোঁ। মানে এই ড্ৰেগন ফ্ৰুইট, কিউই, এভাকাডো সেইবিলাক মানে মোবাইল কিনাৰ পিছতহে দেখিছোঁ। মানে আমাৰ সৰুকালটোত এইবিলাক নাছিলে। গতিকে আপোনালোকৰ মনত আছে নাই বাৰু, আপুনি মানে কোন বছৰত বা কিমান ডাঙৰ হওঁতে বা কিমান সৰু থাকোঁতে এই বিট, ড্ৰেগন ফ্ৰুইট এইবিলাক দেখিছিলে? কমেণ্ট এটা কৰিব দেই। আৰু লগতে যিহেতু এইবিলাক আমাৰ ইয়াৰ ভাৰতৰ নহয়, মানে অসমৰ ফল মূল নহয়, সেইকাৰণে হয়তো আমি পিছত দেখিছোঁ বা মোবাইল কিনাৰ পিছত দেখিছোঁ, নহয়নে? মই তেনেকুৱাই ভাবোঁ। মানে আপোনালোকে সৰুকালত দেখিছিল নে নাই কমেণ্ট এটা কৰিব। আৰু এইটো আমাৰ ডাঙৰ মানুহেই হওক বা সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব হেল্ডি হয়। বনাই খায়েই চাগৈ, কিন্তু যদি কোনোবাই নাখায় তেনেহ'লে খাব দেই এবাৰ।